আমার ছাত্রছাত্ৰীসকল কেপচুল কোচিং সেন্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অসমীয়াৰ লেসন 4 পিঠাৰ মেল নামৰ পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ, যিবিলাক প্ৰশ্ন তোমাৰ পৰীক্ষাত আহিব এনেকা ধৰণৰ প্ৰশ্ন উত্তৰবিলাক তোমালোকক দেখাই দিম। তো ছাত্ৰছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা আৰু যদি মোৰ চেনেলটোত নতুন আহি থাকে তেনেহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। নেক্সটত মই তোমালোকৰ কাৰণে অসমীয়া, ইংৰাজী, আমি আৰু আমাৰ পৰিৱেশ, গণিত এই সকলোবিলাক পাঠৰ প্ৰশ্ন উত্তৰ লৈ আহিম। তো তোমালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। পাঠ ভিত্তিক ক্ৰিয়াকলাপত 1 নম্বৰত কি কৈছে, পদ্যটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া। তো আমি এনেদৰে পঢ়িম। অকণমানিহঁতৰ ভৰালি কোঠাত বিহু উৰুকা ৰাতি, পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। চুঙা পিঠাই মাতিলে খপৰাই, খোলা চাপৰিয়া বাই, দেশৰ কথা দশৰ কথা শুনিছেনে নাই। টপাটপ ৰসগোল্লা মুখত সোমাব পাই, লাৰু আৰু পিঠাবোৰক হাই ঘিণৰ চকুৰে চায়। পিঠাৰ এই ঘোৰ অপমান তালৈ কোনে কৰে কাণ, এইদৰে হ'লে আমি বেছি দিন জীয়াই থকাই টান। এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত, কিয় ক'ব তেনে দুখ লগা কথা, সুতুলিয়ে দিলে মাত। ফেনী পিঠায়ে দিলে উত্তৰ, ফেন উলিয়াই, হওঁতো আমাৰ চুঙা বোপাই মিছা কোৱা নাই। আজিকালি আৰু অকণমানিয়ে নাপায় আমাক চিনি, লুচি লাগে বিস্কুট লাগে, লাগে চা পানী। তো ইয়াৰ কবিগৰাকী কোন? ইয়াৰ কবিগৰাকী হ'ল অতুল চন্দ্ৰ হাজৰিকা। তো তোমালোকে এই কবিজনৰ নাম ভালদৰে মনত ৰাখিবা, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো পৰীক্ষাত আহিব পাৰে। কবিজনৰ নাম কি? অতুল চন্দ্ৰ হাজৰিকা। তাৰপিছত দলত ভাগ হৈ পদ্যটো আবৃত্তি কৰা। মই যেনেদৰে আবৃত্তি কৰিলোঁ তোমালোকে এনেদৰে আবৃত্তি কৰিবা। তাৰপিছত আমি এতিয়া আলোচনা কৰিম কোনে কাক আৰু কি প্ৰসংগত কৈছে। তো ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত। তো ইয়াৰ এইটো কথা কোনে কাক আৰু কি প্ৰসংগত কৈছে তোমালোকক উত্তৰত লিখিব লাগে। মই তোমালোকৰ সুবিধাৰ বাবে উত্তৰটো আনিছোঁ। তো তোমালোকে এনেদৰে লিখিবা, উক্ত কথাষাৰ চুঙা পিঠাই খোলা চাপৰিয়া পিঠাক পিঠাবোৰৰ ঘোৰ অপমান দেখি কৈছিল। তো তোমালোকে এইখিনি লিখিবা, উক্ত কথাষাৰ চুঙা পিঠাই খোলা চাপৰিয়া পিঠাক কৈছিল। তাৰপিছত কুৱেশ্যন খত কি কৈছে, কিয় ক'ব তেনে দুখ লগা কথা। তো এইটো কোনে কাক কৈছিল? তো উত্তৰত তোমালোকে লিখিবা, উক্ত কথাষাৰ সুতুলি পিঠাই চুঙা পিঠাক কৈছিল, কাৰণ চুঙা পিঠাৰ কথা শুনি সুতুলি পিঠাৰ খং উঠিছিল। তো তোমালোকে এনেদৰে লিখিবা, উক্ত কথাষাৰ সুতুলি পিঠাই চুঙা পিঠাক কৈছিল, কাৰণ চুঙা পিঠাৰ কথা শুনি সুতুলি পিঠাৰ খং উঠিছিল। তাৰপিছত গত কি কৈছে, লাৰু আৰু পিঠাবোৰক হাই ঘিণৰ চকুৰে চায়। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, উক্ত কথাষাৰ চুঙা পিঠাই খোলা চাপৰিয়া পিঠাক পিঠাবোৰৰ ঘোৰ অপমান দেখি কৈছিল। কি? উক্ত কথাষাৰ চুঙা পিঠাই খোলা চাপৰিয়া পিঠাবোৰৰ ঘোৰ অপমান দেখি কৈছিল। তাৰপিছত কি কৈছে, তলৰ খালী ঠাইত বাকচত থকা উপযুক্ত শব্দৰে পূৰোৱা। ইয়াত বাকচত কিছুমান শব্দ দিয়া আছে, এই শব্দবোৰ দি এই খালী ঠাইবিলাক তোমালোকক পূৰ কৰিব লাগে। তো কি হ'ব, এটা উদাহৰণ দিছে, অতি সন্মান বা অৱমাননা, এইটো কি হ'ব, ঘোৰ অপমান। ঠিক তেনেদৰে ইয়াত মানে কি কৈছে, এইটো কি কৈছে, সমৰ্থক শব্দ, যেনে অকস্মাত, এইটো হ'ব হঠাৎ। তো তোমালোকৰ সুবিধাৰ বাবে মই তোমালোকৰ খালী ঠাইবিলাকত লিখি আনিছোঁ। তোমালোকে এনেদৰে লিখিবা, অকস্মাত হঠাৎ, বিহুৰ আগদিনা কি উৰুকা। তাৰপিছত শস্য আদি থবৰ বাবে বাঁহৰ কাঠিৰে সজা বহল মুখৰ সঁজুলিক কি বোলে, পাচি।
তাৰপিছত লৰালৰিকৈ কৰা কাৰ্য ঘপৰাই, তাৰপিছত ঘৃণা ভাল নোপোৱা ঘিণ, বস্তু সামৰি থোৱা কোঠা ভৰালি কোঠা। তো তোমালোকে এনেদৰে খালী ঠাইবিলাকত তোমালোকে এনেদৰে পূৰ কৰি দিবা। তাৰপিছত কি কৈছে, পদ্যটোত উল্লেখ থকা পিঠাৰ নামবোৰ পাঁচিৰ পৰা বিচাৰি উলিয়াই খালী ঠাই বা খালী ঠাইবোৰত লিখা। তো ইয়াত পাঁচিত কিছুমান পিঠাৰ নাম দিয়া আছে। তোমালোকৰ কি কৈছে ইয়াত পাঠত যিবিলাক পিঠাৰ কথা উল্লেখ আছে, তো তোমালোকে সেইবিলাক পিঠা তোমালোকে ইয়াত খালী ঠাইবিলাকত লিখি ল'বা। যেনেদৰে উদাহৰণ এটা দিছে চুঙা পিঠা। তাৰপিছত কি কি আছে তোমালোকে পাঠত তোমালোকে পঢ়িছা, কি কি, সুতুলি পিঠা, ঘোলা চাপৰীয়া পিঠা, আৰু এটা কি ফেনী পিঠা। এই তিনিটা তোমালোকৰ পাঠত উল্লেখ আছে। তো তোমালোকে এই তিনিটা পিঠা ইয়াত পিঠাৰ নাম ইয়াত লিখি ল'বা। ইয়াত কি লিখিবা, সুতুলি পিঠা, এইটো সুতুলি পিঠা। তাৰপিছত ফেনী পিঠা, ইয়াত ফেনী পিঠা লিখিবা, আৰু ইয়াত এইটো ঘোলা চাপৰীয়া পিঠা। তো এনেকৈ তোমালোকে লিখিবা। তাৰপিছত উত্তৰ লিখাত ক নম্বৰ কুৱেশ্যনত কি কৈছে, ঘোলা চাপৰীয়া পিঠাক কোনে কি বুলি সম্বোধন কৰিছিল। তো উত্তৰত তোমালোকে লিখিবা, উত্তৰত লিখিবা ঘোলা চাপৰীয়া পিঠাক চুঙা পিঠাই বাই বুলি সম্বোধন কৰিছিল। চুঙা পিঠাই বাই বুলি সম্বোধন কৰিছিল। তাৰপিছত কুৱেশ্যন খত কি কৈছে, কি কি পিঠাই পিঠাৰ মেলত ভাগ লৈছিল। তো উত্তৰত তোমালোকে লিখিবা চুঙা পিঠা, ঘোলা চাপৰীয়া পিঠা, সুতুলি পিঠা, ফেনী পিঠাই পিঠাৰ মেলত ভাগ লৈছিল। তো তোমালোকে পিঠাকেইটাৰ নাম মনত ৰাখিবা, কি কি, চুঙা পিঠা, ঘোলা চাপৰীয়া পিঠা, সুতুলি পিঠা আৰু ফেনী পিঠাই পিঠাৰ মেলত ভাগ লৈছিল। তাৰপিছত কুৱেশ্যন গত কি কৈছে, অকণমানিয়ে পিঠা লাৰুৰ সলনি কি কি খাবলৈ বিচাৰে। তো উত্তৰত তোমালোকে লিখিবা ৰসগোল্লা, লুচি, বিস্কুট খাবলৈ বিচাৰে। এই তিনিটা মনত ৰাখিবা, কি কি, ৰসগোল্লা, লুচি আৰু বিস্কুট। তাৰপিছত খ, ভাষা অধ্যয়ন অৰ্থাৎ ব্যৱহাৰিক ব্যাকৰণত কি কৈছে, চুঙা পিঠাই মাতিলে ঘপৰাই ঘোলা চাপৰীয়া বাইক। ঘপৰাই শব্দটোৰ দৰেই টপৰাই শব্দটো ততালিকে অৰ্থ প্ৰকাশ কৰে। তো উদাহৰণত কি দিছে, ৰাজুৱে সকলো কথাতেই ঘপৰাই মাতে। খ, সি টোপনিৰ পৰা ঘপৰাই উঠিল, মানে খৰধৰকৈ। গ, সকলো প্ৰশ্নৰ উত্তৰ ঘপৰাই দিয়া সহজ কথা নহয়। তাৰপিছত এতিয়া তোমালোকক তিনিটা কি দিছে, তো তোমালোকে ইয়াত কি কৈছে পঢ়ি চাবা। ওপৰত ঘপৰাই শব্দটো ব্যৱহাৰ কৰি লিখাৰ নিচিনা টপৰাই শব্দটো ব্যৱহাৰ কৰি তিনিটা বেলেগ বেলেগ বাক্য লিখা। তো তোমালোকে এনে এই তিনিটা বাক্য লিখিবা। তো তোমালোকে কত লিখিবা কি, অলিয়ে প্ৰশ্নটো সোধোতে ৰাজুৱে টপৰাই উত্তৰ দিলে। খত কি লিখিবা, সকলো কথাতে টপৰাই উত্তৰ দিব নালাগে। তাৰপিছত গত কি লিখিবা, অলিৰ জিভাখন পাতল, সেইবাবে তাই টপৰাই উত্তৰ দিয়ে। তো এই তিনিটা তোমালোকে তোমালোকৰ বহীত লিখি ল'বা। তাৰপিছত কি কৈছে, দলত আলোচনা কৰি শব্দবোৰৰ পাৰ্থক্য উলিয়াই একোটাকৈ বাক্য ৰচনা কৰা। উদাহৰণত কি দিছে, পাতি অৰ্থাৎ পাতি শাৰী অৰ্থত, মানে শাৰী শাৰীকৈ। তামোলৰ পুলিবোৰ পাতি পাতিকৈ ৰোৱা। পাতি মানে এইটো পাতি মানে কি, যেনেদৰে শাৰী পাতি যে তোমালোকে লাইন ধৰা, ইয়াকে পাতি বোলে। আৰু এটা পাৰ্টি, ধাৰি বা পাৰ্টি, যিটো মজিয়াত বিষয় তোমালোকে বহা বা খোৱা, এইটো পাৰ্টি বোলে। পাৰ্টিত বহি কণ মানি কি কণ মইনাই সাধু শুনি আছে। তাৰপিছত কথা, তো ইয়াৰ উত্তৰবিলাক তোমালোকক মই লৈ আনিছোঁ, তোমালোকে চাই চাই লিখি। কি দিছে, কথা কটা। তো কথাটো তোমালোকে, কথাটো কি, মুখৰ কথা। এইটো মাম্পি আৰু হিমাক্ষীয়ে কথা পাতি আছে। আৰু এটা কথা কি, এইটো কথা হ'ল মাটিৰ জোক। ৰাজৰ 2 কঠা মাটি আছে। তাৰপিছত খত কি কৈছে, পানী আৰু পানী। তো ইয়াৰ
পাৰ্থক্য লিখি তো তোমালোকক উদাহৰণ এটা বাক্য ৰচনা কৰিব লাগে। পানী, এইটো পানী হ'ল খোৱা পানী বা জল। পানীয়েই প্ৰাণীৰ প্ৰাণ। আৰু এটা পানী হ'ল ব্ৰাহ্মৰ জীয়াৰ সৰস্বতী। পানী হ'ল এগৰাকী দেৱী। তাৰপিছত গ মাটি, মাটি, মাটি হ'ল ভূমি, অসমৰ মাটি পলসুৱা। আৰু এটা মাটি কাৰোবাক মাতা, অলিয়েই মাম্পীক মাতি আছে। তাৰপিছত দিন, আৰু এটা দিন, এইটো দিন হৈছে সূৰ্য ওলাই থকাৰ সময়। আজিৰ দিনত মই বহুত খেলিলোঁ। আৰু এটা দিন কি? আৰু এটা দিন মানে হৈছে দুখীয়া, দিনক সহায় কৰিব লাগে। তাৰপিছত কি কৈছে? কালি আৰু কালি। তো ইয়াৰ পাৰ্থক্য, কালি হ'ল পাৰ হৈ যোৱা দিন। মাম্পী কালি গুৱাহাটীলৈ গৈছিল। আৰু এটা কালি হ'ল গণিতৰ যোগ, কালিৰ একক বৰ্গ। তাৰপিছত খ দিছে খালী আৰু খালী। ইয়াৰ এইটো খালী হ'ল কি? সুধা। নিহাই খালী ভাত খাব নোৱাৰে। আৰু এটা খালী কি? ভক্ষণ কৰা। মাক দেউতাক বাহিৰলৈ যাওঁতে ৰাহুলে সকলো খাই খালী কৰিলে, মানে সকলো বস্তু খাই শেষ কৰিলে বা ভক্ষণ কৰি পেলালে। তাৰপিছত জানো, এইটো তোমালোকে ভালদৰে পঢ়িবা। এইখিনি কি? লাৰু আৰু পিঠাবোৰক খাই ঘিণ চকুৰে চায়। ওপৰৰ আৰু শব্দৰ দৰে আন কিছুমান শব্দ আছে যিবোৰ কোনো পুৰুষ বচন আৰু বিভক্তিয়েই ৰূপ সলনি নহয়। যেনে এতেকে বা নতুবা, নাইবা, অথবা, কিন্তু, অথচ আদি এনেধৰণৰ শব্দ। এই শব্দবোৰক অব্যয়পদ বোলে। তোমালোকে জানিলা, এতেকে, নাইবা, নতুবা, অথবা, কিন্তু, অথচ আদি এনে শব্দবোৰক কি বোলে? অব্যয় পদ বোলে। তোমালোকে এইখিনি ভালদৰে পঢ়িবা। তো তাৰপিছত কি কৈছে? নাওখনত দিয়া অব্যয় পদেৰে তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰা। তো এইকেইটা হৈছে অব্যয় পদ। এতেকে, গতিকে, নাইবা, যিহেতু, দেখোন, কিন্তু, আৰু, বা। তো এই কোনটোত কি মিলাব লাগিব তোমালোকক? তো ইয়াত ক'ত মিলাবা? ৰমলা দেশ ৰহিমলাই দুয়ো ভাই ভনী। তো ইয়াত কি হ'ব? আৰু। ইয়াত হ'ব আৰু। তাৰপিছত খত কি হৈছে? বিদ্যাই পৰম ধৰ্ম, দেশ মনোযোগেৰে পঢ়া শুনা কৰিব লাগে। তো ইয়াত কি হ'ব? ইয়াত কি হ'ব? গতিকে, গতিকে। তো ইয়াত কি লিখিবা? গতিকে। তাৰপিছত গত কি কৈছে? এটা ঘৰ, দেশ এখন চকী, ছবি অঁকা। ইয়াত কি হ'ব? নাইবা। তো ইয়াত কি হ'ব? নাইবা। তাৰপিছত এইটোত কি হ'ব? কাহিনী শুনিও দেশ ৰস পোৱা যায়। তো ইয়াত কি হ'ব? দেখোন। ইয়াত কি হ'ব? দেখোন। তাৰপিছত কি কৈছে? মই আজি খেলিবলৈ নাযাওঁ, দেশ কাইলৈ মোৰ পৰীক্ষা। তো ইয়াত কি লিখিবা? যিহেতু। ইয়াত লিখিবা এইটো যিহেতু, যিহেতু। ইয়াত লিখিবা যিহেতু।